শিৱসাগৰ সমষ্টিৰ বানপীড়িত লোকসকলৰ কাৰণে এটা নতুন এপ আৰম্ভ কৰিব খুজিছোঁ। এই নতুন এপটোৰ নাম BMS বৰঠাকুৰ। বৰঠাকুৰ মেডিকেল ষ্ট'ৰ তেখেতসকলৰ এইটো এটা এপ আছিলে। তেখেতসকলে ডেভেলপ কৰিছিলে আমাৰ অভিজ্ঞান বৰঠাকুৰে। কিন্তু মই সেই এপটো যেতিয়া দেখিলোঁ অভিজ্ঞান বৰঠাকুৰৰ সন্মুখত তেওঁ যেতিয়া দেখুৱালে তেতিয়া দেখিলোঁ যে এইটো এটা বহুত ধুনীয়া এপ, য'ত এজন বানপীড়িতই এই এপটোলৈ গৈ সহায় বিচাৰিব পাৰে যে মোক এখন তুলি লাগে, মেট্ৰেছ, মোক এটা আলমিৰা লাগে, মোক এখন কোৰ লাগে, মোক এখন বিচনা লাগে, মোক এখন বেডশ্বীট লাগে। এই বুলি তেওঁ এই এপটোত গৈ যদি তেওঁ বিচাৰে তেতিয়াহ'লে যিকোনো এজন সহায়কাৰীয়ে যোনে বিচাৰে যে নহয় মই এই মানুহজনক সহায় কৰিম, আমি মাজত কোনো নথকাকৈ সেই মানুহজনে সেই পৰিয়ালটোক ডাইৰেক্টলি বস্তু ডেলিভাৰী কৰিব পাৰিব। তেনেকুৱা এটা এপ আমি এইবাৰ আৰম্ভ কৰিছোঁ। মই প্ৰথমতে আমাৰ ভাইটিক এপটো খুলি দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইটো আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰণে শিৱসাগৰ বিধানসভা সমষ্টিৰ MLA অখিল গগৈয়ে আৰম্ভ কৰা এটি এপ, য'ত সহায় যিসকলে বিচাৰে বিপদত পৰা লোকসকল, ভুক্তভোগী আৰু সহায় কৰিব খোজোতা দুইটা টিমে ডাইৰেক্ট টু ডাইৰেক্ট ইজনে সিজনৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰিব। ব্লিচিং পাউডাৰ দিওঁ বুলিলেও দিব পাৰিব, ফেনাইল দিওঁ বুলিলেও দিব পাৰিব। তাৰ ভিতৰত এডাল যদি ষ্টিক পালোহেঁতেন, আপোনালোকে দেখিছে শিশুৰ ডাইপাৰ দিব পাৰিব, শিশুৰ খাদ্য দিব পাৰিব, গা ধোৱা চাবোন দিব পাৰিব, বিস্কুট দিব পাৰিব, তাৰপাছত আপোনাৰ কম্বল দিব পাৰিব, মমবাতি দিব পাৰিব, গৰুৰ খাদ্য দিব পাৰিব, চিৰা দিব পাৰিব, দালি দিব পাৰিব। ইয়াত নাম নথকা প্ৰত্যেকটো বস্তু দিব পাৰিব। খালি আমি ইয়াত কেইটামান নাম এইকাৰণে দি দিছোঁ যে তেওঁলোকে খোজোতে ক'ব পাৰে যে নাই আমাক শিশুৰ ডাইপাৰ লাগে, আমাক মহিলাৰ ডাইপাৰ লাগে, আমাক বেবি ফুড লাগে, আমাক চাবোন লাগে, আমাক কম্বলৰ প্ৰয়োজন, আমাক কেটল ফিড লাগে, আমাক দাইল বা চাউল লাগে। এই বস্তুটো কেনেকৈ খুলিব তুমি এটা প্ৰথমৰ পৰা খুলি দেখুৱাই দিয়া। আমি নাম দিছোঁ সহায়ৰ হাত, অখিল গগৈৰ এক উদ্যোগ। তাৰমানে আমাৰ দুটা বস্তু থাকিব। এটা হ'ল ভিক্টিমছ। আমাৰ এই এপটোত এটা থাকিব ভিক্টিমছ। ভিক্টিমজনে প্ৰথমতে তেওঁৰ নামটো ৰেজিষ্টাৰ তাত কৰিব। নামটো ৰেজিষ্টাৰ কৰোঁতে যে তেওঁ যে আচলতে ভিক্টিম হয়, সেইটো প্ৰুভ কৰিবৰ কাৰণে আমি কি কৰিম, তেওঁ যে আচলতে ভিক্টিম হয় তাৰ কাৰণে প্ৰুভ কৰিবৰ কাৰণে আমি তাতে এখন ফটো দিবলৈ দিম তেওঁৰ ঘৰটো, GPS ফটো, যে মোৰ ঘৰটো এনেকৈ বানপানীত পৰাটো হয়। লগে লগে তেওঁৰ ফোন নম্বৰ আৰু তেওঁৰ এড্ৰেছটো তাত ওলাব। তেওঁক সেইটো ভৰ্তি কৰি দিব লাগিব। ভৰ্তি কৰি দিয়াৰ পাছত এইফালে থাকিব ভলণ্টিয়াৰ যোনে দিব খোজে, ডনৰবিলাকৰ নাম। ডনৰবিলাকে কৈ আছে, ইয়াত এজনে কৈছে যে আমি গৰুৰ খাদ্য আৰু মমবাতি আৰু চাউল দিব পাৰিম। তেখেতে কৈছে যে নহয় আমি এনি নেচেচাৰী হেল্প কৰিব পাৰিম, পইচা বিচাৰিলেও দিব পাৰিম, এনি নেচেচাৰী হেল্প। এখেতে কৈছে যে গৰুৰ খাদ্য, মমবাতি আৰু চাউল মোৰ লগত ৰেডি আছে, আপোনালোকে বিচাৰিব পাৰে। এখেতে সুধিব পাৰে যে নহয় মোক টকা লাগে, নহয় মোক চাউল লাগে, নহয় মোক ৰছী লাগে, নহয় মোক ৱাটাৰ পিউৰিফায়াৰ বা পানী বিশুদ্ধকৰণ টেবলেট লাগে।
যেতিয়া আমাৰ ভিকটিমজনে যেতিয়া সুধিব, আমি ইয়াত টেষ্ট কৰি চাইছিলোঁ, টেষ্ট কৰি চাওঁতে ধৰক অনন্ত কৰ্মীয়ে সুধিলে যে তেওঁক এই বস্তুকেইটা লাগে, তেতিয়া লগে লগে এইফালৰ পৰা ৰিপ্লাই আহিলে যে মই এইকেইটা বস্তু দিব পাৰোঁ। এতিয়া এওঁৰ লগত এতিয়া ডাইৰেক্ট সম্পৰ্ক গঢ়ি ল'ব পাৰিব। এইটো এই এপটোৰ জৰিয়তে কৰি ল'ব পাৰিব, তেওঁৰ পৰা লোকেশ্যন লৈ ল'ব পাৰিব, তেওঁৰ পৰা ফোন নাম্বাৰ লৈ ল'ব পাৰিব, আৰু দৰকাৰ হ'লে এই যিজনে ডনেশ্যন দিব, ডনেশ্যন দিয়াজনে আহি তেওঁৰ ঘৰত দি থৈ যাবহি পাৰে, নহ'লে বা তেওঁ কুৰিয়াৰ ছাৰ্ভিচত বা অন্য কোনোবা মাধ্যমৰ জৰিয়তে তেওঁৰ ঘৰত বস্তু দিয়াৰ ব্যৱস্থা কৰিব পাৰে। আমি মাত্ৰ এখন মঞ্চ দি দিছোঁ, আৰু মঞ্চখনৰ নাম দিছোঁ সহায়ৰ হাত অখিল গগৈৰ এক উদ্যোগ। এই মঞ্চখনৰ নাম, আৰু মঞ্চখন কিন্তু বিচাৰিবলৈ ক'লে BMS অৰ্থাৎ বৰঠাকুৰ মেডিকেল ষ্ট'ৰ, BMS বৰঠাকুৰ এনেকৈ মাৰি দিলে লগে লগে এই এপটো খোল খাই যাব। তেখেতৰ মেডিকেলৰ কাৰণে এই এপটো তৈয়াৰ কৰিছিলে, আৰু তেখেতৰ এই এপটো ভাল পায় মই এইটো আমাৰ কাৰণে হায়াৰ কৰি লৈছোঁ। তেখেতে আমাক পূৰ্ণ পৰ্যায়ত দি দিছে, মাত্ৰ এপটোৰ নামটো চেঞ্জ কৰিবৰ কাৰণে টাইম লাগে। কিন্তু এতিয়া বানপানীৰ অতি ইমাৰ্জেঞ্চি সময়, জৰুৰীকালীন সময়, সেইটো কৰিবলৈ 15-20 দিন সময় লাগি যায়। গতিকে সেইটো আমি এপ্লাই কৰি দিছোঁ, সেইটো ভৱিষ্যতে হয়তো নামটো সলনি হৈ যাব পাৰে। কিন্তু এতিয়া আপোনালোকে BMS শব্দটো এবাৰ দেখুৱাই দিয়া ভাইটি, এপটোৰ নামটো BMSটো দেখুৱাই দিয়া। এইটো অকল BMS বৰঠাকুৰ মেডিকেল ষ্ট'ৰ বুলি মাৰি দিলেও হ'ব, BMS বৰঠাকুৰ বুলি মাৰি দিলেও হ'ব। BMS বৰঠাকুৰ আপুনি মাৰি দিয়াৰ লগে লগে এই এপটো খোল খাব, আৰু এই এপটোত আপুনি ক'ব পাৰে যে নাই মোৰ ঘৰটো ভাগি গ'ল, কোনোবাই মোৰ ঘৰটো বনাই দিব নেকি। লগে লগে ইফালত থকা যিখিনি মানুহ আছে আমাৰ, যোনে মানুহক সহায় কৰিব খোজে, তেওঁলোকে ক'ব যে হয় মই বনাই দিব পাৰিম। কোনোবাই ক'ব পাৰে যে নহয় মই গোটেই ঘৰটো বনাই নিদিওঁ, মই টিংখিনি দিম। কোনোবাই ক'ব পাৰে যে নাই মই ৰুফ টাচ কিনি দিম। কোনোবাই ক'ব পাৰে যে মই চিমেণ্ট কিনি দিম। কোনোবাই ক'ব পাৰিব যে মই ইটা কিনি দিম। কোনোবাই ক'ব পাৰিব যে মই মিস্ত্ৰীৰ খৰচটো দিম। বা কোনোবাই ক'ব পাৰিব যে নহয় আমাৰ ঘৰত আজি খাবলৈকে নাই, কোনো উপায় নাই, মোক চাউল দালি আৰু মিঠাতেল লাগে। লগে লগে সিফালৰ পৰা ৰেছপন্স আহিব যে মই দিব খোজো বুলি কৈ তাত আমাক আৰু ফোন কৰাৰ দৰকাৰ নাই। আমি খালি 5টা ফোন নাম্বাৰ, আমি হেল্পলাইন নাম্বাৰ ৰাখিম। আমাৰ 5টা আমাৰ অফিচত, ৰাইজৰ দলৰ অফিচত বা মোৰ MLAৰ অফিচত 5টা হেল্পলাইন নাম্বাৰ থাকিব। সেই হেল্পলাইন নাম্বাৰকেইটাত ফোন কৰি খালি তেওঁলোকক কিবা প্ৰয়োজনীয় সহায় ক'লে সেই ফোন নম্বৰকেইটা 24 ঘণ্টাত, ফোন নম্বৰ কিমান, ট'ল ফ্ৰী নাম্বাৰ, এইটো ট'ল ফ্ৰী নাম্বাৰ, এইটোত মানে পইচাও দিব নালাগে। এই ট'ল ফ্ৰী নাম্বাৰটোত ফোন কৰি আমাক সুধিব পাৰিব। তদুপৰি ইয়াত আমি আৰু কেইটামান নাম্বাৰ দি দিম। এই নাম্বাৰটো কৰি দিলে আমাৰ 5টা নাম্বাৰলৈ ফোন যাব। প্ৰথমজন যদি ব্যস্ত আছে দ্বিতীয়জনলৈ যাব, দ্বিতীয়জন যদি ব্যস্ত আছে তৃতীয়জনলৈ যাব, তৃতীয়জন যদি ব্যস্ত আছে চতুৰ্থজনলৈ যাব, চতুৰ্থজন যদি ব্যস্ত আছে পঞ্চমজনলৈ যাব। এই নামটো ট'ল ফ্ৰী নাম্বাৰটো আপোনালোকে লৈ ল'ব। 01169270089, 01169270089, 01169270089। এই ট'ল ফ্ৰী নাম্বাৰত ফোন কৰাৰ লগে লগে আপোনালোকে আমাৰ পৰা সকলো ধৰণৰ সঁহাৰি লাভ কৰিব। কোনোবাই যদি এপটোৰ নাম পাহৰি গ'ল, BMS বৰঠাকুৰ এই নামটো পাহৰি গ'ল, ছাপ'জ তেখেতে এপটোৰ নাম পাহৰি গ'ল, তেতিয়াহ'লে আমাৰ এই ট'ল ফ্ৰী নাম্বাৰটোত ফোন কৰি এপটোৰ নাম্বাৰটো লৈ তেওঁ ৰেজিষ্টাৰ কৰি, কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগিব আমি কৈ দিলোঁ, ৰেজিষ্টাৰ কৰি তাত নামটো অন্তৰ্ভুক্ত কৰি কি বস্তু লাগে তাত লিখি দিলে হৈ গ'ল। নামটো অন্তৰ্ভুক্ত কৰি তাত কি বস্তু লাগে লিখি দিলে হৈ গ'ল। যে মোক এটা পকা ঘৰ লাগে, কোনোবাই যদি বিচাৰে পকা ঘৰ এটা যদি দিব খোজে দিব পাৰিব। যদি কয় যে নহয় মোক এটা কেঁচা ঘৰ হ'লেও লাগে, তেতিয়াহ'লে কেঁচা ঘৰৰ কাৰণে ব্যৱস্থা হ'ব।
যদি কোনোবাই কয় যে নহয় মোক বিচনা লাগে, বেছিভাগ আপোনালোকে জানে যে বানপীড়িত মানুহৰ ঘৰৰ চব বিচনাবিলাক ভাগি গ'ল, গতিকে বিচনা লাগে, বেড, তো তেতিয়াহ'লে সেই তাত আপোনালোকে লিখি দিলে মাজত আমি কোনো সোমাব নালাগে, মাজত আমি কোনো সোমাব নালাগে, ডাইৰেক্ট টু ডাইৰেক্ট বুলি কয় এইটো, ডাইৰেক্ট টু ডাইৰেক্ট। ভুক্তভোগীজনে ডাইৰেক্টলি ভলণ্টিয়াৰজনক, অৰ্থাৎ যিজনে ডনেশ্যন দিব খোজে ডনৰজনক ডাইৰেক্টলি কথা পাতিব পাৰিব, মেছেজ কৰিব পাৰিব, ফোনত কথা পাতিব পাৰিব বা ইমেইলত কথা পাতিব পাৰিব, নিজৰ ইচ্ছামতে তেওঁলোক দুইজনে কথা পাতি লৈ ইজনে সিজনক সহায় কৰিব পাৰিব। তো মই বিধায়ক হিচাপে মাত্ৰ এই কামটোৰ মঞ্চখন তৈয়াৰ কৰি দিছোঁ। মঞ্চখনৰ ডেভেলপাৰ হ'ল অভিজ্ঞান বৰঠাকুৰ। অভিজ্ঞান বৰঠাকুৰে তেখেতৰ BMS নামৰ যিখন বৰঠাকুৰ মেডিকেল ষ্ট'ৰ, সেই BMS নামৰ বৰঠাকুৰ মেডিকেল ষ্ট'ৰৰ নামত এইটো ডেভেলপ কৰিছিলে, এই এপটো। কিন্তু এতিয়া বিপদৰ সময়ত তেখেতে মোক এই এপটো প্ৰদান কৰিছে, আৰু এই প্ৰদান কৰাৰ পাছত এতিয়া আমি সকলোৰে কাৰণে খুলি দিম। ধৰক আজি অলপ আগতে মই এঘৰ মানুহ আমাৰ চাৰিং পঞ্চায়তৰ এখন খনিকৰ গাঁও, মানে বাৰুৱতী গাঁও, 2 নং বাৰুৱতী গাঁৱত এটা পৰিয়ালক 3 লাখ টকাৰ এটা পকী ঘৰ, 3 লাখ টকাৰ এটা পকী ঘৰ, 3 লাখ টকাৰ এটা পকী ঘৰ মই আধাৰশিলা স্থাপন কৰিলোঁ। এতিয়া আমাৰ স্থানীয় উদ্যোক্তাবিলাকে তেওঁৰ ঘৰটো যে ভাগি গ'ল এই কথাটো জনোৱাৰ কাৰণেহে মই তেওঁৰ ঘৰটো বিচাৰি পালোঁ। কিন্তু এতিয়া এই মঞ্চখন পোৱাৰ পাছত আপোনালোকে মই MLA হিচাপে 2টা কাম কৰিব খুজিছোঁ। এটা হ'ল 1000টা কেঁচা ঘৰ বনাব খুজিছোঁ 25,000 টকাকৈ, আৰু 100টা পকী ঘৰ বনাব খুজিছোঁ 3 লাখ টকাকৈ। 100টা যি পকী ঘৰ বনাব খুজিছোঁ, এই পকী ঘৰৰ কথা আপোনালোকে ইয়াত মোক বিচাৰিব পাৰিব। নিজে আপোনালোকৰ নিজৰ ভগা ঘৰটোৰ ফটো দি আমাক বিচাৰিব পাৰিব, লগে লগে আমি ইয়াৰ পৰা ৰেছপঞ্চ কৰিম। টোল ফ্ৰী যিটো নাম্বাৰ, এই টোল ফ্ৰী নাম্বাৰটোত আপোনালোকে ফোন কৰিব পাৰিব, 011-692-70089। 0 অকণমান ডাঙৰ কৰি দিয়াটো, এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব পাৰিব। শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰণেহে এতিয়া খুলি ৰাখিছোঁ দেই। শিৱসাগৰ বিধানসভা সমষ্টিকে এই মুহূৰ্তত সহায় কৰিম, তাৰ পৰৱৰ্তী সময়ত এইটো মানে অলচামতে চলিব, কিন্তু এতিয়া এই মুহূৰ্তত মই মোৰ নিজৰ সমষ্টিৰ কাৰণে এই সেৱা আগবঢ়াব খুজিছোঁ। 011-692-70089 ইয়াত ফোন কৰি আপোনালোকে আমাৰ হোৱাটছএপ নাম্বাৰত 5টা নাম্বাৰ থাকিব, সেই 5টা নাম্বাৰত যিকোনো এটা নাম্বাৰলৈ আপোনালোকৰ ভগা ঘৰটোৰ ফটো যদি দি দিয়ে, ভিডিঅ' দি দিয়ে, তেতিয়াহ'লে আমি সিদ্ধান্ত ল'ম যে সেইটো পকা ঘৰ আমি বনাই দিব পাৰিম নে সেইটো আমি কেঁচা ঘৰ ৰূপে বনাই দিম। আপোনালোকৰ ঘৰৰ ভিতৰৰ ফটো দি দিলে, যদি দি দিয়ে যে নহয় আমাৰ ঘৰটোৰ ভিতৰৰ গোটেই বিচনাখিনি ভাগি গ'ল, আমাক বিচনা লাগে, তেতিয়াহ'লে আমি বিচনাৰ যোগাৰ কৰি দিব পাৰিম। তুলি লাগে, মেট্ৰেছ, তেতিয়াহ'লে মেট্ৰেছৰ যোগাৰ কৰি দিব পাৰিম। ঘৰৰ বাচন বৰ্তন, ইউটেনচিল যিমানবিলাক, কুকাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ টৌটোলৈকে, কেৰাহীটোলৈকে, হেতাখনৰ পৰা কটাৰীখনলৈকে, কোৰখনৰ পৰা আপোনাৰ এখন বেলচাখনলৈকে, এই বস্তুবিলাক যদি নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এই নাম্বাৰটোত ফোন কৰি যদি আমাক জনায়, তেতিয়াহ'লে ডাইৰেক্টলি, এইটো ডাইৰেক্ট টু ডাইৰেক্ট বুলি কয়, ডাইৰেক্ট টু ডাইৰেক্ট, পোনপটীয়াকৈ, মাজত কোনো মানুহ নথকাকৈ আমি আপোনালোকক সহায় কৰিব পাৰিম। নহ'লে কি হয়, আমাৰ বুথ কমিটিয়ে আমাক জনাব লাগে, আমাৰ আঞ্চলিক কমিটিয়ে জনাব লাগে, বা কোনোবা বিশিষ্ট ব্যক্তিয়ে বা সাংবাদিকসকলে আমাক জনাব লাগে। কিন্তু এতিয়া আপোনালোকৰ লগত আমি পোনপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰিব পাৰিম, পোনপটীয়াকৈ সম্পৰ্ক। শিৱসাগৰ সমষ্টিৰ এজন মানুহে যদি আজি ব্লিচিং পাউডাৰ খোজে, তেতিয়াহ'লে এই টোল ফ্ৰী নাম্বাৰটোত ফোন কৰি আমাক জনাই দিলে হ'ল, টোল ফ্ৰী নাম্বাৰটোত ফোন কৰি আমাক জনাই দিলে হ'ল। এই টোল ফ্ৰী নাম্বাৰটোত ফোন কৰি জনাই দিলে আমি আপোনালোকক লগে লগে খবৰ দি দিম যে ইমান সময়ত গৈ আপোনালোকৰ তাত ব্লিচিং পাউডাৰ পাব, ইমান সময়ত গৈ আপোনালোকৰ তাত আমি কম্বল দিব পাৰিম।
ইমান সময়ত গৈ আপোনালোকৰ তাত আমি চাউল দিব পাৰিম, চেনি দিব পাৰিম, মিঠাতেল দিব পাৰিম, আটা দিব পাৰিম। এই কথা আপোনালোকে এই ফোন নাম্বাৰত ফোন কৰি জনাব পাৰে, নহ'লে বা BMS বৰঠাকুৰ, BMS বৰঠাকুৰ মেডিকেল ষ্ট'ৰ্ছ, বৰঠাকুৰ মেডিকেল ষ্ট'ৰ্ছ, BMS বৰঠাকুৰ এই নামটো মাৰি দিয়াৰ লগে লগে এই এপটো খোল খাব আৰু এই এপটোত আপোনালোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰি কি বস্তু নাম লিখি দিলে লগে লগে কোনে আপোনালোকক সহায় কৰিব তাৰ পৰা আপোনালোকলৈ খবৰ আহিব। গতিকে আজিৰ দিনটোত আমি দুটা কাম কৰিলোঁ। আপোনালোকক সাংবাদিকসকলৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজক জনাব খুজিছোঁ যে আজিৰ দিনটোত আমি আমাৰ সমষ্টিত 100টা পকা ঘৰ বনোৱাৰ কাম, এটা পকা ঘৰত 3 লাখ টকাকৈ, এটা PMAY ঘৰত 1,30,000 টকা দিয়ে আমি আমাৰ পিনৰ পৰা আমাৰ MLA তৰফৰ পৰা ৰাইজৰ পৰা সংগৃহীত ধন আৰু মোৰ নিজৰ ইনকামৰ পইচা সকলোবিলাক মিলাই আমি 100টা পকী ঘৰ 3 লাখ টকাকৈ দিবৰ কাৰণে আজিৰ পৰা আধাৰশিলা স্থাপন কৰিলোঁ। প্ৰথমটো ঘৰৰ আধাৰশিলা স্থাপন কৰিলোঁ। দ্বিতীয়তে আমি 1000টা কেঁচা ঘৰ দিব খুজিছোঁ 25,000 টকাকৈ। 25,000 টকাকৈ শিৱসাগৰ বিধানসভা সমষ্টিত কেঁচা ঘৰ, বাঁহৰ ঘৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আমি 25,000 টকাকৈ 1000টা পৰিয়ালক দিব খুজিছোঁ। গতিকে এই দুইটাৰ মুঠ পৰিমাণ হ'ব 5.5 কোটি টকা। এই 5.5 কোটি টকাৰে আমি আপোনালোকৰ আজিৰ পৰা ৰিবিল্ডিঙৰ কাম, ৰিহেবিলিটেশ্যন কাম, ৰিকনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰি দিছোঁ। আজিৰ পৰা ৰিহেবিলিটেশ্যনৰ কাম বা পুনৰ সংস্থাপনৰ কাম, বানপীড়িতসকলৰ পুনৰ সংস্থাপনৰ কাম আৰম্ভ কৰিছোঁ। কিন্তু আপোনালোকক মই এইটো কথাও জনাওঁ যে অকল বানপীড়িতসকলক ৰিলিফ দিয়া, বানপীড়িতসকলক ৰেস্কিউ বা উদ্ধাৰ কৰা, বানপীড়িতসকলক নগদ টকা দিয়া, বানপীড়িতসকলৰ ঘৰ বনাই দিয়া, বানপীড়িতসকলৰ বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰাতে আমাৰ কাম, ৰাইজৰ দলৰ কাম সীমাবদ্ধ নাথাকে। একেটা সময়তে চৰকাৰক বানপীড়িতসকলক উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে হেঁচা দিয়া বা আন্দোলন কৰাটো এটা গুৰুত্বপূৰ্ণ অংগ। তাৰ কাৰণে অহা 15 আগষ্ট তাৰিখৰ দিনা মই শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিম। ৰাতিপুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈকে অনশন। ৰাতিপুৱা 8 বজাৰ পৰা 15 আগষ্ট তাৰিখৰ দিনা, ভাৰত স্বাধীন হোৱাৰ দিনা 15 আগষ্ট তাৰিখৰ দিনা মই শিৱসাগৰ DC অফিচৰ কাৰ্যালয়ত শিৱসাগৰৰ MLA হিচাপে প্ৰত্যেকটো পৰিয়ালকে 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে বুলি আৰু বানপানী আৰু মহাপ্ৰলয়ৰ কাৰণ বিচাৰি উলিয়াবৰ কাৰণে CBI তদন্ত দি প্ৰকৃত দোষীসকলক শাস্তি দিব লাগে বুলি আৰু ভৱিষ্যতে যাতে কোনো পধ্যে এনেকুৱা মহাপ্ৰলয় আহিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অহা 15 আগষ্ট তাৰিখৰ দিনা অনশনত বহিম DC অফিচৰ সন্মুখত। এইটো হ'ল অসম চৰকাৰৰ 3টা হেঁচা দিবৰ কাৰণে। 1 নম্বৰ হেঁচাটো হ'ল যে প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ ক্ষতিপূৰণ দিবলৈ, নাম্বাৰ 1। 2 নম্বৰ, যি কাৰণত এই ঘটনাটো ঘটিলে তাৰ কাৰণ উদ্ধাৰ কৰি, এই মহাপ্ৰলয়ৰ কাৰণ উদ্ধাৰ কৰি দোষীবিলাকক শাস্তি দিবৰ কাৰণে, এইটো 2 নম্বৰ। আৰু 3 নম্বৰ, এই মহাপ্ৰলয়ে আমাৰ গোটেই শিৱসাগৰ সমষ্টিটো আৰু 3খন জিলাৰ যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ ধ্বংস কৰিলে, ৰাস্তা ভাঙি দিলে, যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰাজহুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ, নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, তাৰপাছত কি কয় স্কুল ঘৰ, কলেজ, তাৰপিছত নামঘৰ আৰু ৰাস্তা পদূলি আৰু লগত দলং, কেঁচা ৰাস্তা, পকা ৰাস্তা, দলং, এই ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি ভাঙি দিলে। এইটো অতি সোনকালে কাম আৰম্ভ কৰিবৰ কাৰণে আৰু মানুহবিলাকক বচাবৰ কাৰণে দাবী উত্থাপন কৰি এই অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিম। মই আকৌ ক'লোঁ, অহা 15 আগষ্ট তাৰিখৰ পুৱা 8 বজাত মই অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে
শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিম। এই অনশনৰ কাৰ্যসূচী হ'ব 3টা কাৰণত। এক, প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, প্ৰলয় পীড়িত প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া। 2, এই প্ৰলয় কিয় আহিলে তাৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰি দোষীসকলক কঠোৰতম শাস্তি দিয়া, যাতে ভৱিষ্যতে এই ঘটনা আৰু কেতিয়াও নঘটে তাৰ ব্যৱস্থা কৰা। আৰু 3, সমূহ ৰাজহুৱা যিমান আন্তঃগাঁথনি ভাগি গ'ল, ৰাস্তা পদূলি, নামঘৰ, স্কুল যিমানবিলাক ভাগি গ'ল, অংগনবাদী কেন্দ্ৰৰ পৰা ক্লাবটোলৈকে যিমান ৰাজহুৱা প্ৰতিষ্ঠান ভাগি ছিগি গ'ল, সেইবিলাক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে প্ৰথম আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিম। একেটা সময়তে আকৌ 2টা কাম অব্যাহত ৰাখিম পেৰেলেলি। কি কাম? এটা হ'ল যে ডাইৰেক্ট টু ডাইৰেক্ট এজন মানুহে যাতে আনজন মানুহক সহায় কৰিব পাৰে এপৰ জৰিয়তে, এই এপটোৰ জৰিয়তে BMS বৰঠাকুৰ এপটোৰ জৰিয়তে ডাইৰেক্টলি সহায় কৰাৰ ব্যৱস্থা। অভিজ্ঞান বৰঠাকুৰে যিটো আমাক ডেভেলপ কৰি দিছে, আপোনালোকৰ সন্মুখত অভিজ্ঞান বৰঠাকুৰ আমাৰ সন্মুখত ৰৈ আছে। এটা নমস্কাৰ দিবলৈ মই অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজক। তেখেতে এটা নমস্কাৰ দিছে যে অভিজ্ঞান বৰঠাকুৰে আমাক এইটো গোটেইটো ডেভেলপ কৰি দিছে। আমি ইয়াৰ কাৰণে 1 টকাও খৰচ কৰিবলগীয়া হোৱা নাই, সমস্ত খৰচ বহন কৰিছে অভিজ্ঞান বৰঠাকুৰে। তেখেতে আমাক এইটো দি দিছে আৰু এইটো দি তেখেতে ডাইৰেক্ট টু ডাইৰেক্ট মানুহৰ মাজত ৰিলেশ্যনটো কৰাই দিছে। কিন্তু ডাইৰেক্ট টু ডাইৰেক্ট বহুতে এপৰ জৰিয়তে যিবিলাকে কৰিব নোৱাৰে, তেওঁলোকে আমাৰ বুথ কমিটিৰ জৰিয়তে, আমাৰ ৰাইজৰ দলৰ আঞ্চলিক কমিটিৰ জৰিয়তে বা ডাইৰেক্টলি মোক লগ ধৰিয়াৰ জৰিয়তে বা সমষ্টি কমিটি আৰু জিলা কমিটিৰ জৰিয়তে মোৰ লগত কথা পাতি তেখেতসকলে সকলো ধৰণৰ সহায় বিচাৰিব পাৰে। অহা সময়খিনিত আমি 24 ঘণ্টা আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। মই এইখিনি কথা ক'বৰ কাৰণে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছিলোঁ। যদি কিবা আপোনালোকৰ প্ৰশ্ন সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে, আৰু নহ'লে আমি সামৰণি মাৰিব পাৰিম।